19 ছেপ্টেম্বৰ 2025 এই দিনটো মই আজি ৰেকৰ্ড কৰি ৰাখিছোঁ। এই দিনটো 100 বছৰ পিছত লাগিলে মই নিজে চাম, কাৰণ এই ভিডিঅ'টো মই যেহেতু ইউটিউবত দিম, মই নিজে চাম যে কি আছিলে। 19 ছেপ্টেম্বৰ 2025 চনটো ঠিক 2টামান বজাত আমি এটা খবৰ পাইছিলোঁ, আমাৰ মৰমৰ শিল্পী জুবিন দা আমাৰ মাজত নাই। বিশ্বাস হোৱা নাছিলে। লগে লগে চবকে সোধা পোছা কৰিছোঁ, মোবাইল চাইছোঁ, দেখিছোঁ জুবিন দাৰ বিষয়ে একদম পূৰা হেৰি হৈ আছে, মানে জুবিন দা নাই, জুবিন দা নাই, জুবিন দা নাই। হয় কিয়? তাৰপিছত লাহে লাহে বস্তুবিলাক যেতিয়া আমি চাব ল'লোঁ, গোটেইখিনি খুচৰি মেলি, তেতিয়া আমি গম পাইছোঁ যে জুবিন দা ছিংগাপুৰ গৈছে এটা অনুষ্ঠান কৰিবলৈ কাৰণে। তো ছিংগাপুৰ গৈ তেখেতে য়ট এখনত গৈছিলে, য়টখনত গৈ পেলাই তেখেতে ছুইমিং কৰিছিলে। তেনেকুৱাত তেখেতৰ মৃত্যু হৈছে বুলি যেতিয়া নিউজটো ওলাইছে, বুকুখন এনেকুৱা মানে কৰিছে, ৰখিব পৰা নাই, কি হ'ল কি নহ'ল, কি হ'ব এতিয়া। তো এই দিনটো মানে আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, আমাৰ প্ৰজন্মটোৱে পাহৰিব নোৱাৰে। আৰু আজি 2025 চনত এই যিহেতু ভিডিঅ'টো ৰেকৰ্ড কৰিছোঁ, তো ইয়াৰ পৰা যদি 2030 চন হওক, 50 চনত হওক, বিগ ব্ৰেকিং নিউজ বুলি কৈ পেলাই যেতিয়া ওলাব, একদম পূৰা ভয়ংকৰ এটা নিউজ যেতিয়া ওলাই যায়, আমাৰ কেনেকুৱা লাগে। আৰু তাতে আকৌ জুবিন দা নাই বুলি যেতিয়া ওলাই গৈছে, মানে আমি ৰখিব পৰা নাই, হাতে কি হৈ গ'ল ভাবিব পৰা নাই। সেই সময়ত আমাৰ শৰীৰৰ নোম খাৰা হৈ গৈছে, গোটেই একো আমি ক'ব পৰা নাই, আমাৰ ভাষা নাছিলে, মানে কি হৈ গৈছে। তাৰপিছত কেনেকৈ হ'ল, কিয় হ'ল, গোটেইখিনি যেতিয়া আমি বস্তুটো চালি জাৰি চাব ল'লোঁ, তাৰপিছত গোটেই কাহিনীটো যেতিয়া ওলাইছে তেতিয়া গম পাইছোঁ। তো তাৰপিছত ছিংগাপুৰৰ পৰা যিহেতু যেতিয়া জুবিন দাক আনিলে, অনাৰ পিছত আমাৰ অসমখনৰ পৰিস্থিতিটো চাওক, অসমখনৰ পৰিস্থিতিটো কেনেকুৱা হৈ গৈছে। গোটেই অসমৰ মানুহ উঠি গুৱাহাটী পাইছে, আৰু গুৱাহাটীত গৈ জুবিন দাক সকলোৱে এবাৰ শেষবাৰৰ কাৰণে চাবলৈ কাৰণে চবেই গুৱাহাটী গৈছে। কিমান মানুহ মানে একদম লোকাৰণ্য হৈ ভৰি পৰিছে, অসংখ্য মানুহ, য'ত আমি কোনো হিচাপ কৰিব নোৱাৰোঁ। 15 লাখ 20 লাখ মানুহ তাত যেতিয়া গৈছে, ভাবক সেইখিনি কেনেকুৱা এটা জেগা হৈ গৈছে, কাক চাবলৈ, একমাত্ৰ জুবিন দাক চাবলৈ। এই পৰিস্থিতিটো এটা ভয়ংকৰ পৰিস্থিতি হৈ পৰিছিলে, আচৰিত। তেখেতক মানে কি ক'ম, ভাবিবলৈ নোৱাৰোঁ যে জুবিন দা আমাৰ মাজত নাই। বৰ্তমানো প্ৰেজেণ্টতো আমি ভাবিব নোৱাৰোঁ যে জুবিন দা আমাৰ মাজত নাই। জুবিন দা আছে বুলি আমি এতিয়াও ভাবি আছোঁ, কাৰণ আমি এজন ভগৱানক হেৰুৱালোঁ। এটা কথা মনত ৰাখিব, জুবিন দাই যিখিনি কথা কৈ থৈ গৈছিলে জীৱিত অৱস্থাত, সেই কথাখিনি যদি আমি ভালকৈ বুজিলোঁ হয়, তেতিয়াহ'লে কিন্তু আমাৰ একো অসুবিধা নাছিলে। আৰু জুবিন দাৰ গাৰ নোমে যে শত্ৰু হ'ব, সেইটো আমি ভাবিব নোৱাৰোঁ। গতিকে যিমান পাৰে নহয়, এতিয়াৰ পৰা আমি নিজকে নিজে সাৱধান হ'ব লাগিব, যে আমাৰ গা নোমডালো যে আমাৰ শত্ৰু, সেইটো আমি নিজকে নিজে সাৱধান হ'ব লাগিব। জুবিন দাই বহুত কথা কিন্তু আমাক শিকাই থৈ গ'ল, বুজাই থৈ গ'ল, সেইখিনি কিন্তু আমি নিজে বুজি পাব লাগিব। আৰু 23 তাৰিখ ছেপ্টেম্বৰ তেখেতক আমি শেষ বিদায় দিছিলোঁ সোণাপুৰত। সেই দিনটো ভাবিব নোৱাৰোঁ। সেই জেগালৈ ময়ো গৈছিলোঁ, ভবা নাছিলোঁ জুবিন দাক ইমান কাষৰ পৰা চাম, সেই চিতাৰখনত তেখেত শুই থাকিব চিৰদিনৰ কাললৈ, সেইখিনি আমি চাম, ভাবিব পৰা নাছিলোঁ। গতিকে এইকেইদিনত, এই ছেপ্টেম্বৰ মাহৰ এই গোটেইকেইদিন আমাৰ বাবে এটা বহুত বেয়া দিন আছিলে, ভাবিব নোৱাৰোঁ। সাঁচি ৰাখিম জুবিন দা আপোনাৰ বাবে, আৰু আজীৱন আপোনাৰ কথাখিনি স্মৰণ কৰিম, আৰু কাকো অন্যায় কৰিবলৈ নাচাওঁ। আপোনাৰ যি আদৰ্শ সেইখিনিক মানি চলিম। আপুনি আমাৰ মাজত আছে, আৰু সদায় আপুনি আমাৰ লগত থাকিব।